2 মাহমান আগতে এটা ফেচবুকত পোষ্ট লিখিছিলোঁ মই কি লিখিছিলোঁ অসমত এতিয়া মই বিচাৰি বিচাৰি বড়ো হোটেলতহে খাদ্য খাওঁ তাতে বহুতে বেয়া কমেণ্ট কৈছে কি গাহৰি খায় কিবা খায় সেইটো নহয় এতিয়া যিবিলাক তাৰ লগত ট্ৰেডিশ্যনেল বস্তু থাকে শাক পাচলিৰ পৰা চাটনিৰ পৰা আদি কৰি এইবিলাকৰ সোৱাদ আপুনি ক'ত পাব অসমৰ বাহিৰত এইবিলাক সোৱাদ লোৱাৰ কাৰণে আমি বিচাৰি বিচাৰি খাব লগা হয় হয়তো সকলোৱে নাখায় কিছুমানে খায় কিছুমানে নাখায় তো তেনেকুৱা গতিকে কোকৰাঝাৰত আহি প্ৰত্যেকবাৰে মোৰ ভাল লাগে মৰমীয়াল মানুহ সহজ সৰল বড়ো মানুহখিনিৰ লগত আৰু এটা বেলেগ ধৰণে আমি আত্মীয়তা আছে আৰু বহুত ভাল লাগে আজি এতিয়াতো আৰম্ভণিতে ধৰক 3000 মান আছে ভিতৰত আহিয়ে থাকিব আৰু ধৰক 7-8 মানুহ ইয়াতে হ'ব পশ্চিমবংগৰ মানুহ যথেষ্টখিনি আহিছে পিছফালে মাজে মাজে আছে আৰু তেওঁলোকে বৰ্ডাৰ সীমাৰ পৰা আহিছে যেহেতু অসমীয়াও বুজি পায় বাহিৰৰ নেপালৰ মানুহ আহিছে